নমস্কাৰ মৰমৰ বন্ধুগণ, স্বাগতম মোৰ সৰু ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলে ভালেই আছে। মই সুচিত্ৰা আৰু আপোনালোকে চাই আছে মাই লাইফ ব্লগ সুচিত্ৰা। প্ৰথমতে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব, যাতে মোৰ নতুন ব্লগ ভিডিঅ'সমূহ মিছ নকৰে। আজি মই আপোনালোকক লৈ আহিছোঁ আমাৰ আৰ্ট ৱৰ্কশ্বপৰ দ্বিতীয় দিনৰ এক সুন্দৰ যাত্ৰালৈ। বলক মোৰ সৈতে গোটেই দিনটো উপভোগ কৰোঁ। ভাগ ৱৰ্কশ্বপ চলি আছে। একফালে টাৰাকোটা আৰ্ট ৱৰ্কশ্বপ আৰু একফালে চলি আছে বাচ্চাবিলাকৰ পেপাৰ কাপ, এয়া চাব পাৰে। তাৰপিছত আৰম্ভ হ'ব টি চাৰ্ট পেইণ্টিং। ভগবান নকরবি সেটা নিদিবি বেশি নিদিবি নিদিস নিজে টানি লৈ যা। কালির কারণে এগুলা সার্টিফিকেট একদম ফিক্স করে দিয়ে আছে না, এবার ভাল লাগিব মানে নাই কইতা কোৱা আগৰ মানে এনেকে যে ডিস্টেন্সটা দিছে ডিস্টেন্স না এনেকে স্যার এনে পৌঁছে দিছে স্যাৰৰ মানে কি টাইমটো যিটো দিছিলে আর কি আমাৰ কারেকশন কৰাতে বহুত সময় নষ্ট হ'ল, যাৰ কাৰণে কি হৈছে আমাৰ লেট হ'ল। স্যার এই আখৰবিলাক কেনেকৈ লিখিছে? এইটো টোটালি কম্পিউটাৰাইজ হৈছে। মলটো যে আছে মলটো পুৰা এইটো হেৰি বুলি কোৱা মেচিনত যে কাটিং কৰে। চ' গুড ইভিনিং সকলোকে। আমাৰ কাৰ্যসূচী আজিলৈকে খতম হৈ গৈছে। আৰু কিবা এটা কাম দেখুৱাবলৈ বাকী আছে, তো মাতি আছে, মই তালৈ যাম। কেনেকৈ বনাই মানে বস্তুটো কেনেকুৱা। এতিয়া সময় হৈছে ৰাতি 8টা। আমি পূৰা 7টালৈকে কাম কৰিলোঁ। ইফালে ৰুমখিনি আছে আমাৰ হল, আমি য'ত ট্ৰেইনিং লৈছোঁ। কি আছিল ট্ৰেইনিংটো? টেৰাকোটা আৰ্ট ক্লাছ পেইণ্টিং আৰু টি চাৰ্ট। আজি আছিল টি চাৰ্ট। আজিলৈকে কাৰ্যসূচী খতম। কালি আছে এক্সিবিশ্যন। তো আৰু কিবা এটা কাম বাকী আছিলে, সেইটো ছাৰে দুখাই আছে। তো দুখাই আছোঁ মই আপোনালোকক। ইয়াত বনাব নেকি?
মই পুরো ভিডিও অন করে লই আইছো সামনে কেনি পুরা পুরা পানী লাগিব বহুত পানী লাগিব আৰু লাগিব পানী এটা হোয়াইট সিমেন্ট না বললি না কি কয় এইটো পিওপি বুলি কোৱা হয় এইটো এটা আমাৰ যিটো স্কাল্পচাৰ মুড আছে হ্যাঁ স্কাল্পচাৰ মিডিয়াম স্কাল্পচাৰ মিডিয়ামত যিটো কাষ্টিং পাৰ্টটো আছে কাষ্টিং পাৰ্টৰ এই এটা মেজৰ পাৰ্ট যিটো নাকি আমি প্ৰত্যেকটো ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰিব লাগে এতিয়া আমি এইটোৰ পৰা যেতিয়া মোল্ড কাষ্টিঙৰ কাম চলি আছে মোল্ড কাষ্টিংটো হোৱাৰ পিছতে আমি ইয়াক বিভিন্ন মিডিয়ামত আমি ট্ৰান্সফাৰ কৰিব পাৰিম তাৰে যিটো মাষ্টাৰপিচ বোৰৰ ওপৰত যিটো লোৱা হয় মাষ্টাৰপিচৰ ওপৰত যিটো মোল্ড কাষ্টিং কৰা হয় সেই মোল্ড কাষ্টিঙৰ প্ৰচেছটোই হৈছে এইটো য'ত নাকি আমি এইটো মেকানিকেলি নহয় মেনুৱেলি হয় আৰু ইয়াতে যিখিনি বস্তু ব্যৱহাৰ কৰি আছোঁ সামগ্ৰীখিনি এইখিনি হৈছে কেমিকেল ৰিলেটেড বস্তু পিঅ'পি অৰ্থাৎ হৈছে প্লাষ্টাৰ অফ পেৰিছটো হৈছে এনেকুৱা এটা বস্তু আগৰ সময়ত মানে পুতিৰ কামত ব্যৱহাৰ কৰা হৈছিল কিন্তু ই আচল ইয়াৰ কাম হৈছে ইনডোৰৰ বস্তুখিনি যে বনায় যিটো নাকি লাক্সাৰিয়াছ কোনো বস্তু তাৰে সেই বস্তুটো আৰু এটা হৈছে সহজ ভাষাত মেডিকেল চায়েন্সত যিটো অৰ্থপেডিকেলি যিটো কৰা হয় অৰ্থপেডিকেলি যিটো ব্যৱহাৰ কৰা হয় বেণ্ডিছৰ কাৰণে সেই বস্তুখিনি প্ৰাইমাৰী যিটো মেটেৰিয়েলটো এইটোৱে সেই বস্তুটোৱে হৈছে এই প্লাষ্টাৰ আৰু লাগিব সহজ ভাষা কোৱা হয় প্লাষ্টাৰ কিন্তু ইয়াৰ সম্পূৰ্ণ নামটো হৈছে প্লাষ্টাৰ অফ পেৰিছ তাৰমানে ওকে আছে না স্যার আৰু লাগিব ন গোটেইখিনি দিব লাগিব এইটো মানে একেলগে আমি ঢালিব নোৱাৰি এইটো মানে লাহে লাহে লেয়াৰ বাই লেয়াৰ দিব লাগে দিব লাগে এইটো কাৰণে আমি মানে একেবাৰে দিলে বেয়া নহয় তাৰমানে ইয়াতে বাবুল হয় যি বাবুলৰ কাৰণে এইটো ভিতৰৰ যিখিনি বস্তু আছে গেপ ৰৈ যাব যাৰ কাৰণে এইটোৰ কাৰণে লেয়াৰ হয় আৰু চেম প্ৰচেছ হৈছে যেতিয়া কেতিয়াবা যদি আমি হেৰিৰ কাম কৰা হয় কি বুলি কোৱা হয় ফাইবাৰ কাষ্টিঙৰ যেতিয়া কাম কৰা হয় ফাইবাৰ কাষ্টিঙৰ কামখিনি হৈছে চেম ফাইবাৰ কাষ্টিঙৰ কামখিনি হৈছে যে এই লেয়াৰ বাই লেয়াৰ আমি ব্যৱহাৰ কৰিব লাগে যেনেকুৱা আমি এইটো আজি মূল ল'লোঁ এইটো ইয়াতে মূল মাষ্টাৰৰ পৰা আমি মূল লৈ আছোঁ মূলৰ পিছত তাৰপিছত আমি ইয়াতে কি কৰিলোঁ নেগেটিভ হৈ গ'ল পজিটিভৰ পৰা আমি নেগেটিভটো বনালোঁ নেগেটিভৰ পৰা আমি পজিটিভ মানে এতিয়া হিউজ পজিটিভ বনোৱা যাব তাৰ কাৰণে সহজ উপায়টো হৈছে মূল কাষ্টিং আৰু এইটো এটা পাৰ্ট হয় আমাৰ যিটো এইটো একাডেমিক যিটো লাইন আছে ফাইন আৰ্টছৰ এইটো এটা মূল কাষ্টিঙৰ এইটো এটা পাৰ্ট এই পাৰ্টটোৰ ভিতৰত আমি মূল লৈ আছোঁ ইয়াতে আমি ডাইৰেক্ট ঢালি আছোঁ আচলতে ইয়াতে বহুতকেইটা ষ্টেপ কৰি ইয়াতে কাম কৰিব লাগে যেনেকুৱা আপোনাৰ ইয়াতে দিব লাগিব মেট দিব লাগে তেনেকুৱা মেটটো এইকাৰণে ব্যৱহাৰ কৰিব লাগে এইটোৰ মেটটো কেনেকুৱা মেট এইটোৰ মেট হৈছে এই নাৰিকলৰ কোকোপিট যে আছে ঠিক কোকোপিটটো সেই কোকোপিটটো হৈছে ইয়াৰ মূল মেট এইটো দিলে কি স্যার মাটিবিলাক না ভালকে শুকোৱা নাই তথাপিও কৰা যায় নুশুকালো মানে সেইটো শুকোৱা নাই যে হৰাইখিনি শুকা নাই না ভাল কৰি এইটো কথাটো বুজা নাই এই পাৰ্টটো বেলেগ এইটো শুকোৱা নুশুকোৱাৰ লগত কথা নাই এইটো কেঁচা মাটিতে এইটো কৰিব লাগে এইটো কেঁচা মাটিত কৰিলে কি হয় এতিয়া আমাৰ এইটো কুইক হেৰি হ'ব মলটা যে আছে না কুইক শুকাই যাব এতিয়াই শুকাই যাব মই আৰু কি ক'ম ছাৰ মেট আজিয়ে কৈ দিব সেইটো কি বস্তু মেট মানে কি মেট মানে এটা আমাৰ যেনেকুৱা হীৰা নিচিনা এনেকৈ হেৰি দিব আৰু এই হীৰাবিলাক যাতে আমাৰ মজবুত থাকে লাইক পেশী মাংস পেশী এটা আৰু লেয়াৰ দিব লাগিব পুৰা এক পেকেট খাব আপোনাৰটো নধৰব যদি কম পৰিল আপোনাৰ আৰু নাই আনিব লাগিব খালি আৰু হৈছে কালি ৰাতিপুৱাৰ পৰাই 7:00 বজাত যেনেকুৱা আগতে বোলা হৈছে ৰাতিপুৱা
আপোনাৰ চাৰিওফালে হেৰি কৰকচোন, এই প্লেটটো যে আছে মেইন প্লেটটো বহাই দিয়কচোন, কোনোফালে যে লিক নাথাকে। অঁ এতিয়া দুইটা প্লাছ আপোনাৰ এই মালটো উঠি আছে নেকি? বহিছে। খালি দিয়া আমাৰ কিয় দৰকাৰ এইবিলাক? এইখিনি আৰু ওচৰত দিব পাৰিলে চাপাই দিব খুজিছিলোঁ। নহয় এটা চাপাই দিলে কি হ'ব? চাপাই দিলে নহ'ব নহয়। নহ'ব বোলে এই চাৰিওফালে বৰ্ডাৰ এটা লাগিব না। বৰ্ডটাও আহিব মানে বৰ্ডটাও আহি যাব এতিয়া না ছাৰ? বৰ্ডটো আহি যাব। বেকগ্ৰাউণ্ড আহি যাব। অঁ ইয়াৰ যে বেকগ্ৰাউণ্ড লেআউটটো যে আছে, লেআউটটো মানে আউটলাইন যিটো কোৱা হয়, হয় হয় আমি যিটো আহি যাব কিন্তু নহয় চেয়াৰৰে ওলাইছে ওপৰত। লৈ আ একো নাই সি ছাত্ৰ সিটো লৈ আ না সিটোৱে লৈ আ আর এক প্যাকেট হেকিঙৰ নিচিনা কৰি ৰাখি দিব লাগিব, মানে কি কৰিব লাগিব এনেকুৱা। তো সেইটো কিবা আছিল পাহৰি গৈছোঁ মনত কিবা আছিল ৰিপিট কৰিব লাগিব ছাৰক কি বস্তু আছিল সেইটো সেইটো কৰা হ'ল। এতিয়া আহিলে আমাৰ ৰুমখিনিত আহি পালোঁ। এই এই বিচনাবিলাক ভাল কৰিম, বিচনাবিলাক ভাল কৰি থৈ কিনে ভোক লাগছে হোটেলত কিবা খাব যাম। তো লগ পাইছোঁ খোৱাৰ পিছত আকৌ চলো খাবলৈ হোটেলত। এই দেখা পাই আছে তোমাক ব'লা ব'লা। এই বাহিৰৰ চাটটো কি বঢ়িয়া ঠাণ্ডা হাৱা আৰু ভিতৰত ভাল নালাগে, অলপো ভাল নালাগে আন্ধাৰ। পানী পৰাৰ কাৰণে চাটটো কি বঢ়িয়া ঠাণ্ডা হাৱা ভাল লাগি আছে। ওপৰৰ পৰা তলত নামিলোঁ গেটলৈকে, এতিয়া যাম আমি খাবলৈ। কি খাওঁ আৰু এইবিলাক বজাৰ লৈ আহিলোঁ, এতিয়া ৰুমত গৈ খাম। আমাৰ পেকেট আছে এইবোৰৰ লগত ব'লা আহ। এইটো বন্ধ পুৰা সিফালৰ পৰা বন্ধ হৈ আছে। ঘূৰিয়ে দিছে আহিলোঁ আমাৰ ৰুমত। জানা অলপ ভিডিঅ' আপলোডে হোৱা নাই মোৰ।